নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপুনি যদি ফেসবুকত চাই আছে তেন্তে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই অসম চৰকাৰৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো এই বিজ্ঞাপনটো কোৰপৰা প্ৰকাশ পাইছে আপোনালোকক মই দেখাই দিব বিচাৰিছো আপোনালোকে চাওক গভৰ্নমেন্ট অফ আসাম ডাইৰেক্টৰ অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ওয়েলফেয়াৰ আসাম টি ট্ৰাইব আদিবাসী ওয়েলফেয়াৰৰ পৰা এই বিজ্ঞাপনটো আহিছে আপোনালোকে বিজ্ঞাপনটো দেখা পালে এই বিজ্ঞাপনটো 4 ডিসেম্বৰ তাৰিখে প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা ইয়াতে ফাইনেন্সিয়েল এসিস্টেন্ট পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে এই ফাইনেন্সিয়েল এসিস্টেন্ট পদৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান হ'ব এইখিনি কথাও গুটেইখিনি কম আপোনালোকে চাই থাকক প্ৰথম আমি আহো ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হলে এলিজিবল যদি হ'বলৈ হয় তেনেহলে আপোনালোকৰ কি প্ৰয়োজন হ'ব প্ৰথমতে আপোনালোকে চাওক এলিজিবল হ'বলৈ হলে আপোনালোক মাষ্ট বি resident in Assamor হ'ব লাগিব and belongs to T tribes and Adivasi community যদি আপোনালোকে অসমৰ বাসিন্দা হয় লগতে আপোনালোক T tribesৰ ক্যান্ডিডেট হ'ব লাগিব আৰু আদিবাসী কমিউনিটিৰ হ'ব লাগিব যদি এই কেইটা ভিতৰত আপোনালোক হয় তেনেহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু 2 নম্বৰ আপোনালোকৰ দিয়া হৈছে যেটো 2 নম্বৰ আপোনালোকৰ এলিজিবিলিটি দিয়া হৈছে এই এলিজিবিলিটিৰ মতে আপোনালোকৰ ভ্যালিড কাষ্ট সাৰ্টিফিকেট থাকিব লাগিব কাষ্ট সাৰ্টিফিকেট আপোনালোকে যেটো প্ৰডিউস কৰিব তাত ভ্যালিড থাকিব লাগিব ডিউলি ইয়াৰ হৈছে হুইচ ইজ ডিউলি সাৰ্টিফাইড ইস্যুড বাই দা ডেপুটি কমিশনাৰ দ্বাৰা আপোনালোকৰ ইস্যু কৰা কাষ্ট সাৰ্টিফিকেট ইয়াত আপোনালোকৰ গ্ৰহণযোগ্য হ'ব 3 নম্বৰতে আপোনালোকৰ আহিছে ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকে কি কৰিব লাগিব সিভিল সাৰ্ভিসৰ প্ৰিলিমিনাৰী যেটো এক্সাম এই এক্সাম আপোনালোকে পাস কৰা হ'ব লাগিব ইয়াতে এটো লিখিছে এপ্লিকেন্ট should have cleared the civil service preliminary exam আপোনালোকে সিভিল সাৰ্ভিস অৰ্থাৎ ইউপিএসসি বা এপিএসসি আন্ডাৰত যেটো প্ৰিলিমিনাৰী এক্সাম হয় এক্সামটো পাস কৰা ক্যান্ডিডেট সকলেহে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব তেওঁলোকে তাৰ কাৰণে ইয়াতে এডমিট কাৰ্ড আৰু ৰিজাল্টৰ কপি তেওঁলোকে ইয়াতে দিব লাগিব প্ৰডিউস কৰিব লাগিব এইখিনি আপোনালোকৰ মেইন কোৱালিফিকেশন খিনি আপোনালোকৰ এইখিনি আছিল আৰু লগত আপোনালোকৰ ইনকাম সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব আৰু বিশেষ আপোনালোকে গুটেইখিনি জানিবই পাৰিব বিজ্ঞাপনটো মই আপোনালোকক দেখাই দিছো মেইন কোৱালিফিকেশন কিটা আৰু ইয়াৰ কাৰণে আপোনালোকে বিজ্ঞাপনটো যদি ডাউনলোড কৰিব বিচাৰে বা চাব বিচাৰে ভাল ধৰণে তেনেহলে এইটো অফিচিয়েল ওয়েবসাইট আছে ইয়াতে গৈ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ চাব পাৰিব এইটো অফিচিয়েল ওয়েবসাইটটো হৈছে ttwd.assam.gov.in ইয়াতে গৈ আপোনালোকে বিজ্ঞাপনটো চাই ল'ব পাৰিব বা ইয়াৰ ডিটেইলছ আপোনালোকে জানি ল'ব পাৰিব আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে এইটো এটা অফিচিয়েল ওয়েবসাইট দিয়া আছে ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব sirassam.in এই অফিচিয়েল ওয়েবসাইটটোত আপোনালোকে গৈ তাৰ পৰা অনলাইন আবেদনটো কৰিব পাৰিব অনলাইন আবেদন আপোনালোকে কিমান তাৰিখলৈকে কৰিব পাৰিব বিজ্ঞাপনটো যেহেতু 4 নৱেম্বৰ তাৰিখে প্ৰকাশ কৰিছে 4 ডিসেম্বৰ তাৰিখে প্ৰকাশ কৰিছে বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা আপোনালোকৰ 9 দিন টাইম দিয়া হৈছে 9 ডেজ দিয়া হৈছে গতিকে আপোনালোকৰ ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 9th days of December 2000 9 ডিসেম্বৰ পৰা আপোনালোকৰ অনলাইন আবেদনটো আৰম্ভ হ'ব ৰিসিভ কৰিব
অনলাইন আবেদনটো 9 ডিচেম্বৰৰ পৰা ৰিচিভ কৰিব আৰু আপোনালোকক 22 ডিচেম্বৰলৈকে অনলাইন আবেদন আপোনালোকে কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে 9 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰৰ ভিতৰত অনলাইন আবেদনটো কৰিব লাগিব। এইখিনি কথা ইয়াতে আপোনালোকক উল্লেখ কৰি দিছে আৰু বিশেষ ইয়াতে উল্লেখ কৰা নাই। আপোনালোকে গোটেই মই বিজ্ঞাপনটো প্ৰায়খিনি অংশত আপোনালোকক দেখাই দিলোঁ। আৰু যদি ইয়াতে আপোনালোকে কিবা বুজি পোৱা নাই তেনেহ'লে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত যাব। অফিচিয়েল ৱেবছাইটটো মই আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ, ttwd.assam.gov.in। এই ৱেবছাইটত যাব, তাৰ পৰা আপোনালোকে ডাইৰেক্ট বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাব পাৰিব। আৰু যদি আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাব, তাৰ পৰা আপোনালোকে ডাইৰেক্ট এই অফিচিয়েল ৱেবছাইটত যাব পাৰিব বা অনলাইন আবেদন কৰিবলৈ হ'লেও এই লিংকটো আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ ইমানেই। থেংক ইউ।